এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ৰূপহীহাটত কংগ্ৰেছৰ ৰেলীত অঘটন। ফাকলি গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী শ্বেহনাজ মাছুম আক্তাৰৰ ৰেলীত এই অঘটন। ৰেলীৰে বাহন দুৰ্ঘটনাত পতিত হৈ শিশুসহ আহত ৫-৬জনকৈ লোক। কংগ্ৰেছৰ ৰেলীৰ গাড়ী ৰৌমাৰীৰ পথত বাগৰি পৰাত কেইবাজনো শিশুৰ লগতে আহত ৫-৬জনকৈ লোক। আহতসকল স্থানীয় ৰাইজৰ তৎপৰতাত নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অঞ্চলজুৰি। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা শিশুসকলক নিৰ্বাচনী ৰেলীত লৈ যোৱাটো দুৰ্ভাগ্যজনক ঘটনা বুলি আশংকা প্ৰকাশ স্থানীয় লোকৰ। হৈছিলে মানে আমি তাতে বহি আছিলো, বহি থকাৰ পিছত মানে হঠাৎকে মানে শব্দ এটা পালো, মানে ডাঙৰকে আৱাজ এটা আহিছে। আমি ভাবিলো কি গাড়ী কিবা এটা এক্সিডেণ্ট হৈছে নেকি, দৌৰা-দৌৰিকৈ আহিলো। আহি পেলাই ইয়াত মানে চালো মানুহ মানে আপোনাৰ ৬-৭জন মান পৰি আছে। গাড়ী কি বাগৰি গৈছিলে? গাড়ী এনেকে মানে পাল্টি খাই মানে বাগৰি গৈছিলে, পৰি আছে। মানে সকলোৰে নাকে মুখেদি ৰক্ত ওলাই আছে, ব্লাড ওলাই আছে। ওলোৱাৰ পাছত আমি পানী-চানী আনিছো, আনি পেলাই পানী-চানী ঢালিছো, ঢালি পেলাই খোজ কৰিছো। খোজ কৰি পেলাই বেলেগ এটা গাড়ী আহিছিল, বেলেগ গাড়ী এটা দি পেলাই আমি হস্পিটেলত পঠাই দিলোঁ। অলপ আগতে মানে হস্পিটেলৰ পৰা মানে তাত মানুহ এটা আছিলে আমাৰ তাত, তাৰ পৰা ফোন এটা কৰিছে। ফোন কৰাৰ পাছত কৈছে সৰু ল'ৰা এটা আছিলে যে আপোনাৰ 10-12 বছৰমান হ'ব। শুনা পাইছো এইটো বোলে মৰি গৈছে, শুনা পাইছো। এইটো যোনটো গাড়ী এক্সিডেণ্ট হৈছে এইটো কি ৰেলীৰ গাড়ী আছিল? এইটো ৰেলীৰ গাড়ী আছিল, আপোনাৰ কংগ্ৰেছৰ ৰেলীৰ গাড়ী আছিল। কংগ্ৰেছ ৰেলীৰ গাড়ী। ইয়াত কি বেলেগ গাড়ীৰ লগত খুন্দা খাইছিল নিজে নিজে? নহয়, বেলেগ গাড়ীৰ লগত খুন্দা খোৱা নাই, সি নিজে নিজে মানে বাগৰি পৰিছে। কেইজন আহত হৈছে আনুমানিক আপোনাৰ ৬জন মান আহত হৈছে। আৰু মানুহ আছিলে, সি গাড়ীটো বাগৰাৰ লগে লগে মানে যিকেইটা মানে দুখ পোৱা নাই সেইকেইটা মানে ওলাই গুচি গ'ল, দৌৰি মানে পলাই গ'ল, গুচি গ'ল। ৫-৬জন মান দুখ পাইছে। বেছি দুখ পাইছে। ডাঙৰ মানুহ না সৰু মানুহ যিকেইজন দুখ পাইছে? ডাঙৰ মানুহ নহয়, চব মানে বুট হোৱা নাই। এটা সৰু সৰু ল'ৰা 10 বছৰ, 12 বছৰ, 15 বছৰ এনেকুৱা হ'ব। এই এক্সিডেণ্টটো কোন ঠাইত হৈছে? এইখিনি ৰৌমাৰী, আপোনাৰ এইটো মেইন ৰৌমাৰী হয়। ৰেলীটো কাৰ ৰেলী আছিলে বুলি গম? ৰেলীটো কংগ্ৰেছৰ ৰেলী হয়, কাৰ ৰেলীটো গম নাপাওঁ, কিন্তু গাড়ীত মানে বেনাৰ পোষ্টাৰ কংগ্ৰেছৰ লোগো আছে। তাৰপিছত এতিয়া মানুহজন হস্পিটেলত আছে? গোটেইকেইটা হস্পিটেলত আছে এতিয়া।